লাখপতি পইচাটো পাছবুকত অতি সোনকালে ভৰাই দিয়ক হিমন্ত মামা লাখপতি পইচাটো সোনকালে অতি সোনকালে পাছবুকত ভৰাই দিয়ক নহ'লে নেৰিম মই সদনাবাই ৰাতিপুৱা আপুনি কি এইবোৰ ৰূপ ধৰিছে কি হ'ল মোৰ কি হ'ল তই ক'ব নোৱাৰি তহঁতি কি হ'ল সদনাবাই লাখপতি পইচাটো আজিলৈকে যে ভৰাই দিয়া নাই তাৰপিছত কি হ'ল কৈ আছে যে দিয়া নাই যে লাখপতি আঁচনি পইচাটো দিব জানো নিদিলে নেৰিম নহয় কেলে মই এতিয়া ৰাজপথত বা ঘৰতে প্ৰতিবাদ কৰি আছো মোৰ ক্ষমতা আছে মই মোৰ যদি মহিলাখিনি লগত ওলাই তেতিয়া মই দিল্লীত কৰিম নগ'লে মই অকলে কৰিবলৈ মই তাত প্ৰতিবাদ কৰিবলৈ ৰাজি আছো নহ'লে মই হিমন্তৰ মামা পদূলিত গৈ প্ৰতিবাদ কৰিম মই তুমি যি নেকি মই এতিয়া চেতাল হৈ ল'লে মোক কেছ দিছিলে নহয় মোৰ লাখপতিৰ নামত হয় নাই মই এতিয়া কেতিয়াও ভয় নকৰোঁ মই প্ৰতিবাদ কৰিয়ে থাকিম কৈছোঁ কৰিয়ে থাকিম মই ভয় নাখাওঁ মই পইচাটো যেতিয়ালৈকে মোক ভৰাই নিদিয়ে মোক হিমন্তৰ মামাই লাখপতি বাবদ পাছবুকত তেতিয়ালৈকে মই নেমানো সেই সদনাবাই কিবা কাম সিজিবনে নিসিজিলে নহ'ব আমাক মামায়ে বাইদেউহঁতক ইমান লটি ঘটি কৰিলে সেই বাইদেউসকলে যেনিবা প্ৰতিবাদ কৰা নাই মই সেই বাইদেউসকল সকলো মই বাইদেউহঁতৰ কাৰণেহে মাতি আছো মাতি থকা অৱস্থাত মোৰ যিমানখিনি হৈ গ'ল কাণ্ড এতিয়া বহুতে গম পায় বহুতে নেপায় মোক কেছলৈকে চেটাল হ'ল মই এজন মই উকিল পালোঁ বহুত ভাল উকিল পইচা পাতি ইমান নগ'ল অলপ পইচা কমতেই মই চেটেল কৰি মোক দিলে মই এতিয়া মানুহজনী আজৰি হ'লো ভয় নাখাওঁ মই এতিয়া যেন তুমি চিঞৰ বাখৰ কৰি আছা প্ৰতিবাদ কৰি আছা আকৌ যদি ভৰাই থয় কি হ'ব ভৰাইলেও ভৰাওক মই ভয় নাখাওঁ এইবাৰ মই ইয়াতহে মই প্ৰতিবাদ কৰি আহিছোঁ মই পদূলি ৰাজপথত ওলাই মই তেতিয়া মোৰ মহিলাখিনি মোৰ লগত ওলালে ওলাব নোলালে মই অকলে দিল্লীত মই প্ৰতিবাদ কৰিবলৈ যাম কৈছোঁ যাম অতি সোনকালে হিৰো মামাই পাছবুকত পইচাটো ভৰাই দিয়ক নহ'লে মই দিল্লীলৈ গৈ প্ৰতিবাদ কৰিমেই পইচা দিব নিদিব নেকি মোৰ মতে নেৰিম তুমি অকলে চিঞৰি আছা তুমি কিবা কাম দিব জানো অকলে চিঞৰি আছো ঠিকেই কথা মোৰ লগৰসকলে মোৰ যেতিয়া ভিডিঅ'টো চাব মোক এটা পোৱাৰ লগে লগে সকলোখিনি বাইদেৱে শ্বেয়াৰ কৰি চবেই গম পাব এতিয়া তুমি অকলে চিঞৰি আছা লগৰখিনি এজন মনে মনে আছে সিহঁতৰ পইচা নালাগে নেকি সেইকাৰণে মই কৈছো অকলে চিঞৰি থাকোছো কামটো সিজাই নে নিসিজে কিন্তু তেতিয়া বাইদেউসকলে যদি ওলাই নাহে মোৰ লগত তেতিয়া নিজে পস্তাব তেতিয়া নিজেই জানিব নহ'লে মই অকলে নিসিজিলে মই নেৰিম নহয় কিয় নিম সিজিবহে কৰিছোঁ মই প্ৰতিবাদ কৰিছোঁ মই অকলে প্ৰতিবাদ কৰিছোঁ কিন্তু বাইদেউসকলৰ নামত মই অকলে প্ৰতিবাদ কৰিছোঁ মোৰ পইচাটো নিদিয়ালৈকে মই নেৰিমেই কৈছোঁ নে নেৰিম অতি সোনকালে পইচাটো ভৰাই দিব লাগিব আৰু চাব বাইদেউহঁতে কিমানখিনি বাইদেউ আছে হয় নাই অসমত বা কিমানখিনি বাইদেউসকল আছে সিহঁতে যদি ভোট নিদিয়ে মমাই ক'ত জিকিব নিজিকে খাটাং কৈ দিছোঁ মই তুমিহে চিঞৰি আছা বাকীসকলে মেনে আছে সিহঁতে দেখোন পইচা বিচৰা নাই তুমিহে চিঞৰি আছা মই ৰাইজৰ হকে মাত মতা মানুহ মই এবাৰ যেতিয়া মোৰ তেজ গৰম হৈ গ'ল মোক যেতিয়া কেছ দিছিলে মই এতিয়া ভয় নাখাওঁ প্ৰতিবাদ কৰি আৰু পইচাটো নিদিয়ালৈকে মই নেৰো কৈছোঁ বেছি দাম ওচৰত উঠি গ'ল উঠি গ'ল মোৰ মোক ইমানখিনি কৰিলে মই সেইটো কাৰণে প্ৰতিবাদ কৰিয়ে থাকিম নিদিয়ালৈকে মই ভয় নাখাওঁ কৈছোঁ মই বাইদেউসকলৰ বাবদ মই প্ৰতিবাদ কৰিয়ে থাকিম গছ পুলিবিলাক কিমান ডাঙৰ হৈছে গছ পুলি কিতাপ হ'ল লেখ হ'ল ইমান জোপা মোৰ কেতিয়াবা চুট উঠে ইমানখিনি কষ্ট কৰিলোঁ পইচা দি ইমানখিনি কৰিলে মই সাৰ যাব দিওঁতে ইমান পইচা কেতিয়াবা কাটি পেলাবলৈ মন যায় তুমি এটা কাম কৰা তুমি মামাক এনেকে হাই হুলস্থুল কৰি পিনে পইচা পাবা জানো তুমি মৰমে কৈ দিয়া নহ'লে মৰম চেনেহে মৰমে বেছি ক'লে তাৰ বেছি দিল বাঢ়ে হয় নেকি ইয়াক তাৰমানে অলপ জেগাত দিলেহে ই চুটটো পাব ভাল মৰম চেনেহে ক'লে মানে ই বেছি ইয়াৰ টেম্পা বাঢ়ে মই জেগাত দি মই প্ৰতিবাদ কৰিছোঁ তেতিয়াহে যদি তুমি এটা কাম কৰা তোমাৰ মহিলাখিনি তুমি বস্তু অনুৰোধ কৰি মাতি লোৱা তুমি লগত যোৱা মহিলাখিনিক মাতা লগত যোৱা অকলে নহ'ব নহয় অকলে সকলো মহিলাখিনিক মই আজিয়ে মই ভিডিঅ'তে কৈ দিছোঁ মোৰ লগত যিখিনি মহিলা আছে পইচা লাগে নে নালাগে মই অকলে প্ৰতিবাদ কৰি আছোঁ আহিব মোৰ লগত প্ৰতিবাদ কৰিবলৈ মই পথাৰত ৰাস্তাত মই গৈ প্ৰতিবাদ কৰিম আৰু যদিহে ৰাস্তাত প্ৰতিবাদ কৰি যদি একো নিসিজে হয় নাই
লগৰখিনিৰ লগত আমি দেলহিলৈ যাম নহ'লে মামাৰ পদূলিত প্ৰতিবাদ কৰিবলৈ আহে নাহে সেইটোকে কৈছোঁ মই আহিলে মানে কাম সিজিব নাহিলে কিন্তু নিসিজে মই অকলে প্ৰতিবাদ কৰিয়ে আছোঁ সাহসেৰে বুকুত বান্ধি লৈ কিন্তু মই আজি ভয় কৰা নাই ইমানখিনি মোৰ হৈ যোৱাত অৱস্থাটো মই প্ৰতিবাদ কৰি আছোঁ আহে নাহে মই মহিলাখিনিকো কৈছোঁ মই নাই হেৰি মানে কথাটো তোমালোকৰ গাতে ভুল নেকি বোলা তোমালোকে মানে হেৰি মানে ঘাটনটো পালেও তোমালোকে পাহৰি থাকা তোমালোকৰ লাজ নাই তোমালোকৰ মহিলাখিনি লাজ নাই হ'বলা কাৰণ কেলে এই কৰোণা ছিজনত মাইক্ৰ' ফাইনেন্সৰ মানে যোনটো ঋণ মাফ কৰি দিম বুলি কৈছিলে মাফ কৰি নিদিলে তোমালোকে আকৌ সেই ভুলটো কৰিলা এতিয়া আকৌ টুপুংকৈ লাখপতি পইচা দিম বুলি ক'লে এতিয়া ভুলটো কৰিলা আচলতে তোমালোকৰ মানে লাজ নাই আমাৰ লাজ নাই ঠিকেই কথা কিন্তু আমাৰ এই বাইদেউসকলে তাক কি ঘাটন দিব এটা সময় আহিছে 2024 চনৰ সেইটো যে ভোটটো লোকসভাত উপস্থিত জিকিলে হয় নাই বিধানসভাৰ ভোটটো 26 চনত হ'ব নহয় তেতিয়া ঘাটনটো পাই যাব তুমিহে কৈছা সেইসকলে আকৌ মানে তেতিয়া টোপ দি দিব নহয় আকৌ তেতিয়া টোপ দিয়া নহয় বাইদেউ বহুতৰ মুখত শুনিছোঁ এই ভোটকে নিদিওঁ আজি ইমানখিনি আমাক কৰিলে আজি লাখপতি বাবদ ইমান ঘৰখনৰ পৰা ওলাই গ'লোঁ কিমান ঘৰখনৰ হুলস্থুল আৰু অশান্তিৰ মাজত ঘৰখন আজিলৈকে আজি বোলে ইয়াত বোলে যোৰহাটত আহিছিলে মূৰ্তি নৰেন্দ্ৰ মোদী আহোঁতে গোটেই গ'ল গাড়ী লৈ কাৰোবাৰ চাদৰহে ফাটিলে কাৰোবাৰ হাতহে ভাঙিলে কাৰোবাৰ এই চকুৰহে ফুটিলে কিবা বহুতখিনি হ'ল আজিলৈকে সেইবোৰ ভাল হোৱা নাই সেইবোৰ মনত আছে নহয় কিন্তু মই যেনেকৈ কৈছোঁ তেনেকৈ বহুতে কৈ থকা শুনিছোঁ কিন্তু এটা সময়ত কিন্তু প্ৰস্তাৱ বনাম দেই পইচাটো দিম বুলি ক'লে দিব লাগে ইমান ঠগিব নাপায় নহয় মামা হ'লো হয় নহয় বেয়াকৈ ঠগিছে ন বেয়াকৈ ঠগিছে আৰু দেই বেয়াকৈ ঠগিছে আমাৰ বোৱাৰীজনী কিবা ক'ব নেকি তুমি বোৱাৰীজনীৰ নামত দেখোন ঢেৰ সম্পত্তি লৈ লৈছে বহুত সম্পত্তি লৈ লৈছে কিন্তু ৰিণিকী ভূঞা নামৰ সহস্ৰ সা সম্পত্তি নিজস্ব কৰি লৈছে দাখিল কৰি লৈছে হয় নাই কিন্তু ৰিণিকী ভূঞা হ'লেও মহিলালৈ কান্দিব লাগিছিলে নহয় হয় নাই সিজনীও ক'ব লাগে নহয় বোলে বাইদেউসকলৰ যিটো দিবলগীয়া প্ৰাপ্য দি দিয়ক কিয় নকয় বাৰু নিজস্ব কৰিব মানুহৰ জীৱনত যুগমীয়া হৈ নাথাকে নহয় অমৰ নহয় অমৰ হ'লেতো এটা সা সম্পত্তিখিনি একদম গোটেই বুকুত বান্ধি ল'ব পাৰিব জানো এদিনটো এই সংসাৰৰ পৰা গুচি যাব লাগিব চিৰ বিদায় ল'ব লাগিব আজি ৰাজীৱ সন্ধিয়া আজি ইমান ধুনীয়া ল'ৰাটো হয় নহয় বিপ্লৱী গান গাই গাঁৱৰ দেশ কঁপাইছিলে মানুহৰ ইমান ধুনীয়াকৈ গাইছিলে হয় নহয় আজিও সেই ছবিটো আজি ৰাজীৱ ভূঞাৰ ৰাজীৱ শদিয়াৰ ছবিটো আজি চকুৰ আগত ভাহি থাকে চেহেৰাটো ভাহি থাকে হয় নাই তেনেধৰণে যদি সি যদি চিঞৰ বিদায় লৈ গুচি গ'ল আমিও এদিন গুচি যাম নহয় হয় নাই এই নেকি ভূঞাও জানো যুগমীয়া হ'ব জানো ইমান আশা কৰিব নাই আশা কিন্তু নিয়সা হ'ব আকৌ দেই সেইটো কৈ দিছোঁ মই বহুত বেয়া লাগিছে দেই এতিয়া লাখপতি তুমি মানে কি হ'ব তুমি এতিয়া আজি এতিয়া ৰাজপথত প্ৰতিবাদ কৰিছা কৈছোঁ তাৰপিছত এইটোতো মামাইতো শুনিব লাগিব নুশুনিলে তুমি ক'ত যাবা প্ৰতিবাদ কৰিব সেইটো কাৰণে কৈছোঁ নহ'লে দেলহিলৈ যাম প্ৰতিবাদ কৰিবলৈ মোৰ মহিলাসকলক মই যাবলৈ নাযায় মাতিছোঁ ভালছে কৈ দিয়া সকলো মহিলাসকলক সাজু কৰিব লাগিব নহ'ব সাজু মই টানি অনুৰোধ কৰিছোঁ সকলো মহিলাখিনিক কৈছোঁ সকলো মহিলালৈকে মই সাজু কৰিছোঁ কিন্তু মোৰ লগত সকলো মহিলাখিনি আহিব প্ৰতিবাদ কৰিবলৈ লাখপতি বাবদ প্ৰতিবাদ কৰিম আৰু দেলহিলৈ যাম যদি ৰাস্তা পদূলিলে প্ৰতিবাদ কৰোঁতে নিসিজে নহয় কামটো তেতিয়া পইচাটো যদি ভৰাই নিদিয়ে দেলহিলৈ যাবলৈ মই ৰাজি আছোঁ আৰু মোৰ লগত যাব লাগিব আৰু মামাই শুনাকৈ প্ৰতিবাদ কৰিম পদূলিত গৈ হয় নাই চিঞৰিমগৈ ওলাই আহিবলৈ মই টানি অনুৰোধ কৰিছোঁ আৰুনো কি ক'ম লাখপতি বাবদ মই বহুতখিনি প্ৰতিবাদ কৰি আছোঁ কৰি থকা অৱস্থাত মোৰতো বহুতখিনি অৱস্থা কাহিলে হৈছিলে গম পাই এতিয়া চেটেল হ'ল কিন্তু মই ৰাইজৰ কাৰণে মাত মাতিছোঁ বাইদেউৰ কাৰণে আৰু কি ক'ম আপোনালোকে যিখিনিয়ে মোৰ এই ভিডিঅ'টো চাই থাকে সকলো বাইদেউসকলে এজনীয়ে পালে শ্বেয়াৰ কৰি দিব আৰু লাখপতি বাবদ পইচাটো নিদিয়ালৈকে মই প্ৰতিবাদ কৰি থাকিম মোৰ লগত সহায় জনাব আৰুনো কি ক'ম সকলো বাইদেউসকলে ৰাইজলৈ মই অসমবাসীৰ ৰাইজলৈ মই নমস্কাৰ জনাই ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ জয় আই অসম